ও বাইদেউ উলিয়াই দিয়ক না নেক্সট টাইম এনেকা কথা কেতিয়াও নকওঁ নক এই কাণত ধৰিছো নক দে কমল খুল বাইদেউ দে এতিয়া ক কেছটো কি বাইদেউ তাৰ আগতে এটা বস্তু চাওক হয় কি চাবা লাগে এই মোৰ গালখন হালাৰ হালা আব্বাৰ 420 কথা আৰম্ভ কৰি দিছা দে হামা এ ৰ'ব এই এনে নকয় মাইকী মানুহৰ মূৰ কম হা তুই এইটো কি কথা কৈ দিলি এতিয়াতো তুই লকাব হামাবই লাগিব বাইদেউ কি তালা লগাই তই দিছা নেকি গুলিব কৈ শুনা নাফা জলদি কুল কি হৈছে ইয়াতো নাই বুজিছা নে কাক বিচাৰিছে আপুনি এই ল'ৰাটাকহে কোন ল'ৰানো কচোন পিছত কম ব'লা অলপ আগবাঢ়ি যাওঁ আকৌ বাইকত যাব লাগিব আৰু কিহত যাবানো নহয় মোৰ আজিকালি গাড়ীত উঠি থকা অভ্যাস যে এইবিলাক চাফা কৰি লোৱাহে বলক ছাৰ চিট বেল্ট চৰি বাইকহে ছাৰ মানুহটোৱে মোক চৰিয়াই গাল ফুলাই দিছে সেই কথাটোৱে বাইদেউক ক'ব খুজিছিলো সেই কথাটো বালা কৰি বুজাই ক'ব লাগে না ছাৰ চাওক এই বাইদেউ কথাটো ক'বলৈ চান্সে নিদিয়ে হ'ব দে মানুহ তই কিয় চৰাইছিলি তোক এনে মানুহক এনেই মাৰি দিয়ে বাইদেউ এয়া প্ৰমাণ চাওক প্ৰমাণ ঐ প্ৰমাণ কৈ নাথাকিবি তোৰ মতে নচলে নহয় মানুহটোক মাতি আনি দেখাব লাগিব ইয়াত মানুহটোক মাতি আনি লকাব 2 ৰাতি ভৰাই দি পৰ্টলৈ পঠিয়াই দিয়ক তুই কোনে ইমান অৰ্ডাৰ দি আছা যে মই অৰ্ডাৰ দিয়া নাই বাইদেউ এডভাইচ দিছো কাক এডভাইচ দিব আহিছা তই পুলিচক এডভাইচ দিব আহিছা নহয় ছাৰ জকিং কৰিছো বেটা তুই পুলিচৰ লগত জকিং কৰিব আহিছা হা বাইদেউ এড্ৰেছটো দিও মানুহটোক ধৰি আনক কমাল পুলিচৰ লগত জকিং কৰা কিমান টাইম লাগে আহিবা কমল সি এটা এড্ৰেছ দিব মানুহটোক মাতি আন ৰখাওক না কি হৈছে পাব্লিক টয়লেটটো এইটো হয়নে নহয় দেখা নোপোৱা নেকি তুমি ছাৰ 2 ছেকেণ্ড ৰখিব মই পটককে গৈ আহো যোৱা ছাৰ পানী বটলটো ধৰক ছাৰ দুটাই কুঁহিয়া এগিলাচ মাৰি লওক এই আগতে যোৱাহে এইজনীক লগত আনিলে মোৰ এনেকুৱাই হয় হ'ল আৰু আজি কাম ঠিকছে খাব আৰু দৌৰি থাকিব এইখিনি ওলালে ধুনু ধুনু ছাৰ ৰখাই দিয়ক ছাৰ ৰখাই দিয়ক আকৌ কি হ'ল ছাৰ মই এই গ্ৰেজত পটকে বাকী এটা দিবলৈ আছে মই দি থৈ আহো দেই মই কামত আহিছো জানো ছাৰ মোৰ এনে টায়াৰটো পামচাৰ হৈছিলে যে এইখনতে পটকে মই আনিলো মই পইচাটো দি থৈ যাওঁ তোমাৰ বাকী মাৰিবলৈ আনিছিলো লগত নহয় ছাৰ সেইদিনা মোৰ পকেটৰ পইচা আছিলে কাৰণে বাকী কৰিলো এতিয়া দি থৈ যাওঁ নহলে মোৰ মিছা বদনাম গাব নহয় যোৱা এই চবে 2 ছেকেণ্ড কৈ শেষ কৰিছে আৰু ভাল কাম কৰিবা এই চবৰ লগত দৰ্জা ভাঙি দিব এতিয়া মানে এই ৰহ মৰিবলৈ ধৰা নাই এনেই আহিছিলো কিয় আহিছ তই যে এনেকে দৰ্জাত ঢুকি আছ দৰ্জা ভাঙিলে বনাই দিবি সেই নহব আপুনিতো আমাৰ কথা সকলোবোৰ জানে আৰু আপোনাৰ পৰা কি লুকুৱাম চাওক আহকচোন এফালে কি কথা কৈছ ভালকে ক আমাৰ এওঁক অকণ মাতি দিয়কচোন কোন এওঁ ধুনু কথা কৈছো কিয় বিহু বুলি কথা কেইটামান পাতো নিজৰ বুলি আপুনি পৰ্দাখন টানি দি পেলাই পিছফালে কাম কৰি থাকিব দৰ্জা মাৰি তহঁতক কথা পাতিবলৈ দিব লাগে শুনক না বাহ তাৰ মোচন দেখিছা গাভৰু ছোৱালীজনীৰ লগত মই ভিতৰত কথা পাতিবলৈ দিব লাগে
অভদ্ৰ মানুহ হৌ কেনেকে মানুহক গতিয়ে উলিয়াই দিছে চা সন্মান হ'ব অৰি কথাটো সঁচা না আপুনি বোলে তাক মাৰপিট কৰছা হেৰি কওক কিয় মনে মনে আছে আপুনি মোক থানাতকে চৰিয়া নাছিল এই বাইদেউ চাওকচোন চাওক মোৰ গালখন চাওক আত কিয় ধৰিছা ছাৰ এ নহয় গালখন চুই চোৱাৰ কথাহে কৈছো আবাই লকাব সোমাব মন গৈছে অ তই আগে পিছে লকাপত সোমাইছ মানে তই দাগি অৰি ৰেকৰ্ড নাই হে এতিয়া আপুনিহে লকাবত সোমাব কাৰ কলিজা আছে অ মোৰ লকাপত সোমোৱাবলে এ হ'বহে কলিজা পিছত চাম আগতে আপুনি কওক তাক কিয় মাৰিছিলি অ মই মাৰিছিলো 4-5টা চৰ মাৰিছো আৰু ডিঙিত তাক চেপা মাৰি ধৰিছো মই শুনিলে বাইদেউ শুনিছানে ছাৰ শুনিছানে ই কি কৈছে ঐ কাক ধৰিছ তই কাক ধৰিছ আচাৰ আচাৰ অ নেহা পাগলৰ লগত কিবা লাগিলা নেকি কোন পাগল এই চেৰাটোৰ কথা কৈছো ৰাকেশ আহিছিল নহয় ময়ো খেদিলো বাপেকে ভালেই কৰিলে কিনো ছোৱালী নহয় এই চেৰা বুলিয়া তোকনো ভাল পাব লাগেনে বাৰু কোনটো ৰিক্সত গোটেই জীৱনটোনো সেইটো লগত কটাম বুলি ভাবিছে আৰু তাই জানে একমাত্ৰ ভগৱানেহে জানে আৰু এনেই ল'ৰাটো বেয়া নহয় ইনো খাই মাক বাপেকে তুলিলে নহয় এইটো এনে আকৌ ল'ৰাটো বেয়া নহয় বুজিছা নেহা অ কলে গ'ল বা এজনী আচ্ছা তই তাৰ গাত হাত দিয়াৰ অধিকাৰ ক'ত পালি ইহঁতৰ অটপালি বহুত বাঢ়ি গৈছে ছাৰ অথনি তাৰ যি ডাঙৰ ডাঙৰ কথা মই কি কৰিলো ৰবচোন ৰব কি কৰিছে একো কৰা নাই একো কৰা নাই তই মানুহৰ ঘৰত বি চাপ্লাই দিছ বি ঐ বি মানে মিছাহে ছাৰ মই মানুহৰ ঘৰে ঘৰে পানী চাপ্লাই দিওঁ পানীটো কিবা বি নেকি অ বি তই মানুহৰ ঘৰত যিবোৰ পানী চাপ্লাই দিছ সেইবোৰ অলৰেডি বি হয় কি বিষ পানী দিয়ে যোৱা না প্লিজ যোৱা প্লিজ প্লিজ তুমি মোক বুজি পোৱা মই কি বুজিব লাগে তোমাক আৰে এইটো বেয়া বিদ্যা নহয় নহয় এনে বিদ্যাটো এইয়া তুমি কেলে পাহৰি যোৱা বাৰু এদিন মই বাতি চলাবলৈ যাওঁতে তোমাক দেখা পালো তাৰপিছত ফোন নাম্বাৰ লৈ মেছেজ কৰি তাৰপিছত আমাৰ প্ৰেম হ'ল সেইটো কথা বেলেগ আছিলে কিন্তু সেই বুলি তুমি বাতি চলাই গোটেই জীৱন খাবা নেকি কেলে মইতো কম্পিউটাৰ চলাব পাৰো মুঠতে যেতিয়ালৈকে তুমি বাতি চলা বাদ নিদিয়া তেতিয়ালৈকে তোমাৰ মুখখন নেদেখুৱাবা ধুনু ধুনু যিটো বাতিৰ কাৰণে এদিন ধুনুক লগ পালো যিটো বাতিয়ে হ'ল নাই ভাত খুৱাই থাকিব যাৰ কাৰণে মই এতিয়া চলি আছো এই বাতি বিদ্যাটো কেনেকে বাদ দিওঁ নাই 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 মোক এতিয়া অথাৰ সাগৰত পেলাই লাভ নাই মই তোমাকো নেৰো বাতিও নেৰো অ হৰি 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 অ বাইদেউ শুনকচোন শুনক পানী বোলে বি এই ৰচোন ৰ তুই যে অতনি ফৰা চিঞৰ বাখৰ কৰি আছা এই মানুহজনক কথা ক'ব চান্স কিয় নিদিয়া অ বাইদেউ মিছা কথা কবলৈ কিয় চান্স দিমে কি মিছা কথা কলো বাইদেউ এতিয়াই বলক আপুনি আমাৰ ঘৰলৈ পানী নামত কি দি আছে এতিয়াই দেখাই দিম কি দি আছে নো গোটেই পানী খেলাইৰে ভৰ্তি আৰে খেলাইটো ওলাবই কিয় ওলাব টেংকি চাফা কৰ তহঁতি আৰু যিডাল পাইপেদি পানী আহে এইবিলাক চাফা কৰা না তহঁতে তাকে কওঁতে তাৰ কি গৰম গৰম মাত আচ্ছা টেংকি যে পানী আনা কৰ পৰা আনা কোনো ঠিকটো নাই কৰ পৰা দাঙি আনে ইহঁতে এইবোৰ পানী খুৱাইতো মানুহক বেমাৰ কৰিছে ইহঁতক পানী চাপ্লাই দিবলৈ লাইচেন্স আৰু পাৰ্মিশন কোনে দিছে তহঁতি যিটো কাম কৰি আছা ডাইৰেক্ট লগাব পৰাব লাগে অ বাইদেউ সেইটো নকৰিব মই আজিয়ে গৈ পাইপ ধুম টেংকিও ধুম আজিৰ পৰা মানুহক লেতেৰা পানী নিদিও মই কাণত ধৰিছো লাগিলে লিখি দিম আৰে বাবা লিখিতো তই দিবাই লাগব আৰু তই কৰ কৰ পৰা পানী আনা মোক দেখাব লাগব ঐ দাদা বলক বল আহ পানীয়ে মানুহৰ প্ৰাণ আৰু ইহঁতে পানীক লৈ খেলা কৰে পাল্লা কৰি হয়টা দিব লাগে লুজ ইট देखते सनसिल्क लॉन्ग इन हेल्दी ग्रोथ का बायोटिन युक्त फॉर्मूला रखे बालों को हेल्दी लुकिंग और लॉन्ग কি হ'ল চা তই এইকেইদিন ফ্ৰী আছ জানো কিয় কওকচোন বিহু ফাংচন এখন আহিছিল যাব লগা আছিল বিহু ফাংচন মানে চু অ যোৱাবাৰ নিচিনা অ এইবাৰ ক'ত হ'ব চা এইবাৰ পুনে পুনে নামৰ জেগা আছে কিয় নাই ক'ত আছে
অসমৰ বাহিৰত অ' অসমৰ বাহিৰতো জেগা আছে বহুত জেগা আছে আচ্ছা অ' চা এইকেইদিন মোৰ ইমান কাম আছে মই যাব নোৱাৰিম চা কোনে মানুহখিনি পাৰিলে অকণ মাতি দিয়কচোন মই মুকুতাক সুধি চাওঁচোন এই জুমুনি কৈছো অ' কি কৰিব লাগিব কওকচোন সহযোগ কৰিবি সহযোগ কৈ যাম ৰিহাৰ্চেল কৰোঁ আহ আইতা ঘৰত চোন নাই অ' মৰম জান সহযোগ কৰি যাবি আইতা ঘৰত চোন নাই সহযোগ 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 কি সহযোগকে আছো আপুনি যে সহযোগ কৰিব দিছে তই যে আগতে যে মাজত যে কিবা কথা কৈ যাও অ' মাই গড জুমুনি কথা কৈছে কৈ যাম কওক কৈ চা যোৱা বছৰ পইচাই নাপাইছো এইবাৰৰ সৈতে মিলাই দিম বিহু কমিটিয়ে তোৰ নামত একাউণ্ট খুলিলে সঁচা আহ। কৈ যাম আইতা ঘৰত চোন নাই অ' মৰম জান আইতা ঘৰত চোন নাই কৈ চা আইতাজনীনো ক'ত আছে বন্ধন গোটৰ মিটিঙত আছে অ' তাত আছে গাঁৱৰ গোপিনীয়ে বিহুখন পাতিছে চিৰা পিঠা নিগনিয়ে খাই নিগনিয়া কেতিয়া খালে আইতা যে বন্ধন গোটৰ মিটিঙত আছে পিঠা পনা চব ঢাকি থৈ নগৈছে চব নিগনিয়ে খাই আছে চা বুক কৰিলো তোক মই বুক হলো চা অ' বাইদেউ আজি নাইট ডিউটি আপোনাৰ আৰু মোৰ আছে গম পাই নে নাই একটা কাম কৰ বাজাৰৰ পৰা হাঁহৰ মাংস অলপ লৈ আহ দুইটাই মিলি খানা একটা খাই দিম মই ফাংচন চাব এৰি পেলাই আপোনাৰ লগত হাঁহৰ মাংস বনাই থাকিম ক'ত ফাংচন আছে আৰে স্কুলৰ ফিল্ডত আৰে কেকেছাৰ আজি প্ৰগ্ৰেম আছে তুই ডিউটি বাদ দিয়া ফাংচন চাব যাবি ডিউটি কে কৰিব আৰে আপুনি কৰিব ডিউটি আমাৰ এখলাৰ আছে না দুইজনৰ আছে আৰে আপুনি 2 ঘণ্টাহে ডিউটি কৰিব লাগে মই কেকেছাৰৰ প্ৰগ্ৰেমটো চাম আৰু আহিম ৰ'ব মই ছাত্ৰ ইস্ত্ৰি কৰি লৈ আহোঁ এই সমল হালাৰ হোম গাৰ্ড ডিউটি বাদ দিয়া খাৰা ইস্ত্ৰী মাৰা চাৰ্ট পিন্ধিয়া বিহু চাব যায় ভণ্টিও যোৱা আহি পালানে ইলেকশ্যনৰ সময়ত পুলিচ মুখাক জানো তহঁতে শান্তিত থাকিবলৈ দিয় হয় দে মই তাক কথা ভাবিছো দাদাও মোৰ চুবোৱা কথা নকবি কিন্তু দেই আৰে মোৰ চুবোৱা কথা নহয় মই তহঁতক শান্তিৰ কাৰণে কথা এটা ভাবিছো কি মানে এই ইলেকশ্যনটো নোযোৱালৈকে এটা কৰবাত ফ্লেট ভাড়াত লৈ থাকো নেকি ৰচোন মূৰত পানী অকণ দি আহো আৰে ইনচাল্ট কৰি গ'ল নেকি বাৰু ইমান ৰাতি কোন আহিলে ইমান ৰাতি ইয়াত কি কৰিছা তুমি এ ধুনু ব'লা না ক'বালৈ পলাই যাওঁগে পাগল ইয়াৰ পৰা যোৱা এ গম নাপায় ব'লা না ফাংচন এটা আছে চাই আহোঁ ক'ত প্ৰগ্ৰেম চাবলৈ যোৱা আজি কিয় কেকেটাহঁতৰ প্ৰগ্ৰেম নাই নেকি ক'ত কেকেটাৰ প্ৰগ্ৰেম আছে কেকেটা নাইট ডিউটিত গৈছে যোৱা কেকেটা নাইট ডিউটি নাই যোৱা প্ৰগ্ৰেম কৰিব গৈছে ছাৰে গম পাই বুলিহে নাইট ডিউটিত গৈছো বুলি কৈছে তুমি যোৱা মুঠতে ইয়াৰ পৰা যোৱা ব'লাচোন ব'লা না তুমি গ'লেহে কিবা বিহু বিহু লাগিব ব'লা না কোনো দৰকাৰ নাই বুজিবলৈ চেষ্টা নকৰা কিয় ধুনু কি চাইছে বাইদেউ তুই তাৰমানে ফাংচন চাবা যাবিয়ে আৰে গোটেইখিনি নাচাওঁ নহয় কেকেছাৰ প্ৰগ্ৰেমটো চাম আৰু গুচি আহিম ঠিক আছে আমি ছাৰক ফোন কৰি কৈ দিওঁ যে থানাখনত কোনো মানুহ নাই আমি একলা ডিউটি মাৰি আছো সেইটো ভুলটো কেতিয়াও নকৰিবি কেকেছাৰেতো কাকো কোৱা নাই আৰু কেকেছাৰে যদি গম পাই নহয় ছাৰক ফোন কৰা বুলি আপোনাক কিন্তু সোধাই নেৰিব বিপদ মানে চব পালেই আৰে আপুনি কিয় টেনচন লৈছে মই আধা ঘণ্টাৰ পিছত আহিমেই বাই থাক এতিয়া ইমান মস্ত থানাখনত একলা হে ঠাকুৰ বাবা তানাক বুট চুট বাৰ নহলেই হ'ল এই ৰাতিখন বেলেগৰ ঘৰত সোমাই গাভৰু ছোৱালী হাতত ধৰি থাকিবলৈ তো সাহস ক'ত পালি আপোনাৰ প্ৰব্লেমটো ক'ত হ'ল না এইটো MP কেণ্ডিডেট বন্ধুৰ ঘৰ হয় MP কেণ্ডিডেট বন্ধুৰ ঘৰত এইবিলাক নচলিব এতিয়া এইবিলাক কথা MP কেণ্ডিডেট বন্ধুক জনাম তাৰ আগতে ভণ্টিক জনাই আহোঁ মুকু দাদা নালাগে নহ'ব নহয় এইখন ঘৰত এইবোৰ নচলিব এক মিনিট মুকু দাদা মই এই কাৰণে আপোনাৰ হেল্প নকৰো কি হেল্প কৰিছ মোক হা নেহা তুমি কোৱা তোমাৰ হাতত ধৰি মই কি কৈছিলো কোৱা আৰে ৰৈ আছা কিয় কোৱা
হে এইফালে আহা মই যে তোমাৰ হাতত ধৰি পেলাই মুকু দাদাৰ কথা কলো কি মোৰটো কৈছিলা তুমি কিয় কোৱা হে ৰ'ব মুকু দাদা মই কৈ আছো মানে আমাৰ যে বিহুখনত আপোনাৰ সম্বৰ্ধনা জনোৱাৰ কথা আছে হে কি কোৱা অ এতিয়া আপুনি হল MP কেণ্ডিডেটৰ বন্ধু হে গতিকে মঞ্চ এখনত ফুলাম গামোচা এখনে সম্বৰ্ধনা লোৱাটো এইটো আপোনাৰ ৰাজনৈতিক অধিকাৰ যুক্তিৰ কথা কৈছা দেই মানে চিন্তাধাৰাবিলাক মানে তেনেকুৱা হ'ব লাগে এই ৰবা মই ৰেডি হৈ আহো আচ্ছা কুৰ্তাৰ ওপৰত পিন্ধি দিলে হ'বনে আৰে ধুনীয়া হ'ব আপুনি কুৰ্তা পায়জামা লগাই বহি থাকিব মই কিন্তু ৰৈ থাকিব নহয় মই পতককে আহি আছো লৈ নহয় তুমি যোৱা ক'ত বাৰু কিয় কমিটিখনক ক'বগে লাগিব নহয় কোৱাই নাই মানে আহা আপুনি এতিয়া ঘৰত আছে বা নাই খবৰটোতো ল'ব লাগিব হয়নে অ দে সোনকালে আহা সেই নহয় ধুনু আহা আমি দুইটাই কমিটিখনক কৈ আহো নাযাও তুমি মুখত অলপ চেনি ভৰাই ল'বা অ কি একো নাই দিয়া আচ্ছা মুকু দাদা আপুনি ৰেডি থাকিব মই পতককে আহি আছো দে এই বেচেৰাটোৱে যদি মোক কথাখিনি দিনত ক'লে হয় বাৰু মই ৰেডি হৈ আহো পাগলটোৱে এনেই মিছাকে লোভ এটা দি থৈ গ'ল চোৱাচোন কি কলাবোৰ এইবোৰ আধা ঘন্টা টাইম বুলি কৈ এতিয়ালৈকে দেখা দেখি নাই আজি যদি বুটে আমাক দৰে কমলক আমি হুদাই এৰিম ঠাকুৰ বাবা যিটো বয় কৰিছিলো এইটোৱে হ'ল সি মস্তি মাৰি ফাংচন চাই আছে এখন যদি বুদ্ধি আহি আমাক দৌৰে তাৰ ফাংচন আমি মুখে খোৱা মাই কাৰেণ্টটো আনি দিয়া Thank you.